ৰাজ্যত অৰুণোদয় 3.0 মুকলি। হিতাধিকাৰীৰ বাবে বাম্পাৰ অফাৰ মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ড নহলেও পাব অৰুণোদয়, ল'ব পাৰিব আগধন বেংকৰ ঋণ। বাৰ্ষিক বাজেট গৃহীত হোৱাৰ লগে লগে ৰাজ্যত আকৌ আৰম্ভ হ'ল আঁচনি। শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰা হ'ল অৰুণোদয় 3.0। এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭ লাখলৈ বৃদ্ধি। আনকি হিতাধিকাৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে গাঁৱে গাঁৱে নিযুক্তি দিয়া হ'ব অৰুণোদয় সাৰথী। অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসমৰ ৩৭ লাখতকৈ বেছি আই মাতৃক অৰুণোদয়ৰ ধনৰাশি আজি মুকলি কৰি দিয়া হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে ৰাজ্যিক কাৰ্যসূচীৰ মাজেৰে এই ধনৰ বিতৰণ আৰম্ভ কৰিলে আৰু অসমৰ প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ড, প্ৰতিটো VCDC, প্ৰতিটো MSCত সভা অনুষ্ঠিত কৰি আমি ইয়াৰ পৰাই ধন বিতৰণ আৰম্ভ কৰিলোঁ। এইবাৰ আমি অৰুণোদয়ৰ ধন বান আক্ৰান্ত 4খন জিলালৈকে 2500 টকাকৈ দিছোঁ, দুগুণ কৰি দিয়া হৈছে যাতে সেই আই মাতৃসকলে কিছু সকাহ পায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ঘোষণা কৰে 3টাকৈ বাম্পাৰ অফাৰ। ৰেচন কাৰ্ড নাথাকিলেও পাব অৰুণোদয়। ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয়ৰ ধন। কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম। অৰুণোদয়ৰ নামত বেংকৰ পৰা পাব ঋণ। আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক। তাৰমানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। উল্লেখ্য যে পূৰ্বৰ 1250 টকাৰ সলনি বান বিধ্বস্ত 4 জিলাৰ হিতাধিকাৰীয়ে পাব 2500 টকাকৈ। ইয়াৰ বিপৰীতে আন জিলাৰ হিতাধিকাৰীক এই মাহত 1100 টকা দি 150 টকা কৰ্তন কৰিব বান সাহায্যৰ নামত। অনুষ্ঠানত এই কথাও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত। উল্লেখ্য যে পূৰ্বৰ দৰে যাতে হিতাধিকাৰীৰ ধনৰ কোনো খেলিমেলি নহয় তাৰ বাবে এইবাৰ অৰুণোদয়ৰ একাউণ্টৰ লগত হিতাধিকাৰীৰ আধাৰ কাৰ্ড সংলগ্ন কৰা হৈছে। সমান্তৰালভাৱে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে মুকলি কৰি দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন। অনাগত সময়ত
অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।